বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। এডৰে ঠিপনৰ ভৰ্তিৰ ক্ষেত্ৰত যে ২৬,০০০ যিটো ৫০০টা পদ আছে তাৰ যোগ্যতা কিমান লাগিব, পৰীক্ষাৰ পদ্ধতি কি হ'ব, লগতে আপোনালোকৰ নটিফিকেশ্যন কেতিয়া আহিব তাৰ ওপৰত এটা বিগ আপডেট আহি গ'ল। এডিআৰ ঠিপনৰ নটিফিকেশ্যন কেতিয়া আহিব তাৰ ওপৰত এটা বিগ আপডেট আহি গ'ল। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। এডৰে ঠিপনো আপোনালোকে কেতিয়া আবেদনসমূহ হ'ব পৰা আপোনালোকে এটা ডাঙৰ যিটো আপডেট আহিছে সেইখিনি কথা গম পাব পাৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই অলপ জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ ঠিপনৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ কৰি আছে বা আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এতিয়াৰ পৰা পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ টিমৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে প্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হৈছে। অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈছে। চ' সোনকালে আপোনালোকে কোৰ্চটো বাই কৰি লওক। ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটো আপোনালোকে যদি বাই কৰিলে পঢ়ে, বেলেগ কোনো কোৰ্চ বা বেলেগ কোনো বুক নপঢ়িলেও হ'ব, সকলোখিনি ইয়াতে পাব, বা এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু থাৰ্ড যিটো কথা হৈছে, কোৰ্চটো কেনেকৈ বাই কৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিব, যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' বাকী এই কোৰ্চটো আনহাতে কি লাভ কৰিব মই সেইখিনি কথা জনাই দিব বিচাৰিছোঁ। এডিআৰ ঠিপনৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়, দেখিব পাৰিছে 2026-27 বৰ্ষৰ ক্ষেত্ৰত একেবাৰে লেটেষ্ট কোৰ্চ হয়। ইয়াত বিশেষকৈ আপোনালোকে দেখিব পাৰিছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সেই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়ালৈ ছাবজেক্ট কি লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট লাভ কৰিব পাৰিব। কমপ্লিট চিলেবাছ কভাৰ কৰি আছে, অল ছাবজেক্ট A to Z লাভ কৰিব পাৰিব। লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ 2026-27 বৰ্ষৰ ওপৰত যিটো চিলেবাছ আছে, চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। আৰু ইয়াৰ কাৰণে বৰ্তমান আপোনালোকৰ 50% অফাৰ চলি থকা আছে, আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে, কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' কোৰ্চটো বাই কৰিব কাৰণে হোৱাটছআপত মেছেজ কৰিলে হ'ল হাই বুলি। আৰু এই যিটো কোৰ্চ হয়, এই কোৰ্চটো আপোনালোকৰ একেবাৰে লেটেষ্ট কোৰ্চ হয়, আৰু এই কোৰ্চটোত আপোনালোকৰ সকলোখিনি ইয়াত দি থোৱা আছে। লগতে এই কোৰ্চটো অকল এডিআৰ ঠিপন বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। এডিআৰ ঠিপনৰ লগতে আছাম পুলিচ, ABUP, SI, DSS, DME তাৰ ক্ষেত্ৰতো পঢ়িব পাৰিব। আৰু বাকী যি বহুতে ছ'চিয়েল ষ্টাডিত লগতে সোধে যে ছ'চিয়েল ষ্টাডিত কি ছাবজেক্ট ইনক্লুডিং আছে। ছ'চিয়েল ষ্টাডি আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব, লগতে ইণ্ডিয়া ৰিলেটেড লাভ কৰিব ভাগকৈ। চ' সকলোখিনি পাই যাব। আৰু ইয়াৰ কোৰ্চটো ডাইৰেক্ট আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে গোটেইখিনি কোৰ্চ আপোনালোকে পাই যাব। আৰু এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ পৰা আহিবলৈ গৈ আছে, কিয়নো অতি সোনকালে ভেকেঞ্চিসমূহ আহিবলৈ গৈ আছে। চ' এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়া শুনাসমূহ কৰিব লাগিব, বা এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়া শুনাসমূহ কৰিলে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ ক্ষেত্ৰত আপোনালোকে কমপ্লিট চিলেবাছ কভাৰ কৰিব লাগিব, আৰু কমপ্লিট A to Z গোটেইখিনি পঢ়িব লাগিব। PYQ চাব লাগিব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বহুত ইম্পৰ্টেণ্ট হয়। চ' কুৱেশ্যন পেপাৰখিনিও আপোনালোকে চাব লাগিব, তেতিয়াহে আপোনালোকে গোটেইখিনি ডিটেইলছত গম পাব পাৰিব। আৰু বাকী ধুনীয়াকৈ দেখিব পাৰিছে, আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হৈছে। আৰু চ' কোৰ্চটো বাই কৰিবৰ কথা মই ক'লোৱে, হোৱাটছআপত মেছেজ কৰিলে হ'ল। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। এডিআৰ ঠিপনৰ ক্ষেত্ৰত এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে আহিবলৈ গৈ আছে। আৰু ইয়াত সোনকালে ডিটেইলছ হৈছে আছামিজ, ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে আপোনালোকে দেখিবলৈ পাব। চ' ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে বাকী আপোনালোকৰ যিখিনি কথা মই ক'লোঁ যে ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, বা আপোনালোকৰ বাকী যিটো ক'লোঁ মই যিখিনি আপোনালোকৰ এপ্লাই কৰিবলৈ যিটো কেতিয়াৰ পৰা এপ্লাই হ'ব বা নটিফিকেশ্যন কেতিয়া আহিব, তাৰ ওপৰত যিটো গুড নিউজ আহিছে বা এটা ভাল খবৰ আহিছে, মই সেইটো কথা আপোনালোকক জনাবলৈ গৈ আছোঁ। তাৰ আগতে মই এপ্লাই ডেট বা বাকী ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই জনাই দিব বিচাৰিছোঁ। ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবৰ কাৰণে 18 পৰা 40 বছৰ বয়স হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ লাভ কৰিব পাৰিব, OBC হ'লে 3 বছৰকৈ পাৰিব, PWBD হ'লে আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেড 3 ক্ষেত্ৰত গ্ৰেজুৱেশ্যন বা আপোনালোকৰ 12 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আৰু গ্ৰেড 4 ক্ষেত্ৰত ক'লোৱে, গ্ৰেড 3 ক্ষেত্ৰত কিমানকৈ লাগিব মই সেইখিনি কথা আপোনালোকক জনাই দিলোৱে। আৰু চিলেকশ্যন প্ৰচেছ দেখিব পাৰিছে, আপোনালোকৰ ৰিটেন এক্সাম MCQ বেছত আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। জেনেৰেল নলেজ হওক, ইংলিছ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক,
আছাম জিকে হওক এনেদৰে আপোনালোকে দেখিবলৈ পাব আৰু বাকী ইণ্টাৰভিউ ক্ষেত্ৰত সকলোখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিবলৈ গৈ আছে আপোনালোকৰ এৰিয়াৰ 3.0 ক্ষেত্ৰত চ' আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিব লাগিব বা এতিয়াৰ পৰা ভালদৰে পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে আহিবলৈ গৈ আছে আৰু যেটো মই ক'লোঁ যে এডিৰ 3.0 যিটো কোৰ্চ হয় কোৰ্চটো যদি বাই কৰিব বিচাৰে বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু এই কোৰ্চটো যদি পঢ়ে আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব সকলোখিনি ইয়াতে পাব বা এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব আৰু বাকি কি সাবজেক্ট ইনক্লুডিং আছ পঢ়িব লাগিব মই সেইটো জনাই দিছোঁ ইণ্ডিয়ান হিষ্ট্ৰী হওক ইণ্ডিয়ান পলিটি হওক জিঅ'গ্ৰাফি হওক আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ হওক আছাম হিষ্ট্ৰী হওক কালচাৰ হওক মেথমেটিক্স হওক আপোনালোকৰ পাৰ্চেণ্টেজ হওক ৰেচিঅ' হওক প্ৰপৰ্চন হওক প্ৰফিট এণ্ড লছ হওক টাইম এণ্ড ৱৰ্ক হওক চিম্পল কম্পাউণ্ড ইণ্টাৰেষ্ট হওক আপোনালোকে এনালজি হওক কোডিং ডিকোডিং এইখিনি সকলোখিনি পঢ়িব পাৰিব নাম্বাৰ চিৰিজ হওক ব্লাড ৰিলেশ্যন হওক ডাইৰেকশ্যন টেষ্ট হওক আৰু ইয়াৰ ক্ষেত্ৰত পঢ়িবৰ কাৰণে ইংলিছৰ ক্ষেত্ৰত গ্ৰামাৰ চিনোনিম এণ্টনিম বা আপোনালোকৰ যিখিনি হওক আপোনালোকে সকলোখিনি পঢ়িবলৈ বিপৰীত শব্দ সমাৰ্থক শব্দ এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু পঢ়াখিনি আপোনালোকে ডেইলি বেছত পঢ়িব লাগিব তেতিয়াহে আপোনালোকে ভালদৰে যে নিশ্চয় পঢ়ে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ভালদৰে পঢ়িবৰ কাৰণে বা গোটেইখিনি ক'তো নোযোৱাকৈ বা আপোনালোকে ভাগকৈ কিতাপ ৱাইজত আপোনালোকে পঢ়ি নথকাকৈ সকলোখিনি একেলগে পাবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোতে সকলোখিনি একেলগে ইনক্লুডিং কৰি থোৱা আছে টেষ্ট পেপাৰৰ পৰা আদি কৰি PBSC কুৱেশ্যন পেপাৰৰ পৰা আদি সকলোখিনি ইনক্লুডিং কৰি থোৱা আছে আৰু সেইখিনি আপোনালোকে বাই কৰিবৰ কাৰণে যিটো হোৱাটছআপ নম্বৰ হয় তাত মেছেজ কৰিলে হৈ যাব আৰু বাকীখিনি মই আপোনালোকক ডিটেইলছখিনি জনাই দিলোঁৱে আৰু ওৱান অফ দ্য বেষ্ট অপৰচুনিটি আপোনালোকে আহিবলৈ গৈ আছে আৰু এতিয়া এপ্লাই ডেটটো কেতিয়া হ'ব পাৰে এপ্লাই ডেটটো ফেব্ৰুৱাৰী বা মাৰ্চ মাহত আপোনালোকৰ হোৱাৰ 90% চান্স আছে চ' ফেব্ৰুৱাৰী মাৰ্চত এপ্লাই ডেট হ'বলৈ গৈ আছে বাকী ইয়াত দেখিব পাৰিছে ডিটেইলছখিনি আৰু আমাৰ যিটো কোৰ্চ মই আপোনালোকক কৈছোঁ সকলোখিনি আপোনালোকে যিমানখিনি বিচাৰিছে আপোনালোকক পঢ়িবৰ কাৰণে যিমানখিনি ডিটেইলছ লাগে সকলোখিনি আমাৰ কোৰ্চটো একেলগে দি থোৱা আছে আৰু সেই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267277 জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব চ' এটা বেষ্ট অপৰচুনিটি হ'বলৈ গৈ আছে আপোনালোকৰ কাৰণে চ' অপৰচুনিটি মিছ নকৰিব অতি সোনকালে কোৰ্চটো যিটো অফাৰ হয় ন অফাৰটো শেষ হ'বলৈ গৈ আছে চ' অতি সোনকালে আপোনালোকে লিমিটেড টাইমৰ অফাৰ অতি সোনকালে যিমান পাৰে সিমান আপোনালোকে বাই কৰি